অভিনন্দন জনাইছোঁ। ধন্যবাদ। সভাপতি হিচাপে নিৰ্বাচিত হ'ল, প্ৰথম প্ৰতিক্ৰিয়া কি হ'ব? এতিয়ালৈকে আমি সংবাদ মাধ্যমৰ পৰা জানিব পাৰিছোঁ আৰু পাৰ্টিৰ যে ঔপচাৰিক ঘোষণা এইটোৰ প্ৰতীক্ষা কৰি আছোঁ। নতুন বছৰত এটা নতুন খবৰ, কি অনুভৱ? দলৰ কাম কৰিব লাগে, দলৰ যে আদৰ্শ এইখিনি আমাৰ ৰাইজৰ ওচৰত লৈ যাব লাগে, ৰাইজক সংগঠিত কৰি দলৰ যে পদ্ধতি, যে কাৰ্যপদ্ধতি, এই কাৰ্যপদ্ধতিত কাম কৰাৰ ইচ্ছা আছে। নতুন বছৰ নতুন দায়িত্ব পালে সংগঠনটোক কেনেধৰণে আমাৰ যে মটো সংগঠন একদম সৰ্বস্তৰ সৰ্বস্পৰ্শী কৰিবৰ কাৰণে যি আমাৰ প্ৰগ্ৰাম, যি কাৰ্যসূচী, এই কাৰ্যসূচী যাতে বুথ স্তৰলৈ আমি ল'ব পাৰোঁ, এইটো প্ৰয়াস থাকিব। সন্মুখত পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে আপোনাক দায়িত্ব দিয়া হৈছে, পঞ্চায়ত নিৰ্বাচনক লৈ পৰিকল্পনা? পঞ্চায়ত নিৰ্বাচন আমি যুঁজ কৰিম আৰু শক্তিশালী ৰূপে আমি জয়ী সময়টো আমাৰ ৰাইজে আমাক সহায় কৰিব, এইটো আমাৰ দৃঢ় বিশ্বাস। অভিনন্দন জনাইছোঁ। ধন্যবাদ। সভাপতি হিচাপে নিৰ্বাচিত হ'ল, প্ৰথম প্ৰতিক্ৰিয়া কি হ'ব? এতিয়ালৈকে আমি সংবাদ মাধ্যমৰ পৰা জানিব পাৰিছোঁ আৰু পাৰ্টিৰ যে ঔপচাৰিক ঘোষণা এইটোৰ প্ৰতীক্ষা কৰি আছোঁ। নতুন বছৰত এটা নতুন খবৰ, কি অনুভৱ? দলৰ কাম কৰিব লাগে, দলৰ যে আদৰ্শ এইখিনি আমাৰ ৰাইজৰ ওচৰত লৈ যাব লাগে, ৰাইজক সংগঠিত কৰি দলৰ যে পদ্ধতি, যে কাৰ্যপদ্ধতি, এই কাৰ্যপদ্ধতিত কাম কৰাৰ ইচ্ছা আছে। নতুন বছৰ নতুন দায়িত্ব পালে সংগঠনটোক কেনেধৰণে আমাৰ যে মটো সংগঠন একদম সৰ্বস্তৰ সৰ্বস্পৰ্শী কৰিবৰ কাৰণে যি আমাৰ প্ৰগ্ৰাম, যি কাৰ্যসূচী, এই কাৰ্যসূচী যাতে বুথ স্তৰলৈ আমি ল'ব পাৰোঁ, এইটো প্ৰয়াস থাকিব। সন্মুখত পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে আপোনাক দায়িত্ব দিয়া হৈছে, পঞ্চায়ত নিৰ্বাচনক লৈ পৰিকল্পনা? পঞ্চায়ত নিৰ্বাচন আমি যুঁজ কৰিম আৰু শক্তিশালী ৰূপে আমি জয়ী সময়টো আমাৰ ৰাইজে আমাক সহায় কৰিব, এইটো আমাৰ দৃঢ় বিশ্বাস।